নমস্কাৰ, মই আজি লাখ লাখ মহিলাৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ডাঙৰ খবৰ, আকৌ মহিলাসকলক দিয়া হ'ব ৯,০০০ টকাৰ ধন। আপোনালোকে শুনি ল'ব, আকৌ মহিলাসকলক অৰুণোদয় আঁচনিৰ ৯,০০০ টকাৰ ধন দিয়া হ'ব। লগতে ১৫ লাখ মহিলাই পাব নতুনকৈ চৰকাৰী ঘৰ। যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব। লগতে মহিলাসকলে লাভ কৰিব ২৫,০০০ টকাৰ ধন। কোনে কেনেকৈ লাভ কৰিব সবিশেষ তথ্য জানিব পাৰিব এইটো খবৰৰ জৰিয়তে। লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেওঁলোকক দিয়া হ'ব অৰুণোদয় আঁচনিৰ লগতে ৯,০০০ টকাৰ ধন। মই আপোনালোকক ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'টো শুনি লওক। কোনো নাই নালগা, সবকে লাগিব। আচ্ছা, এতিয়া মোক এটা কথা কওক, মই যে ২৫,০০০ দিম বুলি কলো আপোনালোকে বিশ্বাস কৰে নে নকৰে? পাক্কা কৰে না? একদম বিশ্বাস আছে? তাৰ মানে আজিৰ পৰা আপোনালোকে ২৫,০০০ পোৱা বুলি ধৰি লওক আৰু। বুজি পালে না যে ২৫,০০০ হৈ গল? ভাল লাগছে নে লাগা নাই? পুৰা মনটো ভাল লাগছেতো? আচ্ছা, এতিয়া দুই এগৰাকী যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, আমাৰ দীপক ডাঙৰীয়া ইলেকশ্যন জিকি লওক। অসমত এতিয়া আমি ৪০ লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু ১৫ লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব, আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ ১০,০০০ মহিলাক আকৌ অৰুণোদয় দিম। কিমানক দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে ৯,০০০টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো ৯,০০০ আমি নাপাম বুলি ভাবিছো সেই ৯,০০০টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো ২৫,০০০ও পাই গলো, ১০,০০০ও পাই গলো। ভোটটো ক'ত দিম আমি? আমি মহিলাসকলক আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে অসমত আমি বিজেপিৰ চৰকাৰ কৰিবই লাগিব।